সীমান্তত ভাৰতীয় সেনাৰ প্ৰতিঘাত আৰু তিনিটা লস্কৰী তৈয়বাৰ সন্ত্ৰাসবাদী ধুলিচ্ছাত হৈছে নিহত হৈছে তিনিটা দুধৰ্ষ সন্ত্ৰাসবাদী আজি কিছু সময়ৰ পূৰ্বৰে পৰা ভাৰতীয় সেনাই এই চাৰিটা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চাৰিজনীয়া এটা সন্ত্ৰাসবাদীৰ দল পুনৰ পাকিস্তানৰ সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশ কৰিছিল ভাৰতক অশান্ত কৰাৰ চেষ্টা কৰাৰ সময়তেই তেওঁলোকৰ বিৰুদ্ধে তীব্ৰতৰ কৰা হৈছে অভিযান আৰু এই সময়ত ভাৰতীয় সেনাৰ সফলতা ভাৰতীয় বীৰ জোৱানসকলৰ সফলতা তিনিটা দুধৰ্ষ লস্কৰ-ই-তৈয়বাৰ সন্ত্ৰাসবাদী ভাৰতীয় সেনাৰ গুলিত নিহত হৈছে তাৰ ভিতৰত অন্যতম হৈছে এটা যেটো মোষ্ট ওয়ান্টেড সন্ত্ৰাসবাদী বুলি লিষ্টত আছিল নাম হৈছে কুটে নিহত হৈছে যেটো ভাৰতীয় সেনাৰ বাবে এটা অত্যন্ত ডাঙৰ সফলতা বুলি কোৱা হৈছে কাৰণ কেতবোৰ জম্মু কাশ্মীৰৰ উৰি পুঞ্চ ৰাজৌৰি এই অঞ্চলসমূহত বিগত 4-5 বছৰৰ ভিতৰত যিমানখিনি সন্ত্ৰাসবাদী কাৰ্যকলাপ সংঘটিত হৈছিল বা সন্ত্ৰাসবাদী আক্ৰমণ হৈছিল পেহেলগামকে ধৰি আটাইকেইটা এনেকুৱা সন্ত্ৰাসবাদী আক্ৰমণৰ আৰত এই কুটে বুলি সন্ত্ৰাসবাদীটো আছিল যি ভাৰতীয় সেনাৰ গুলিত কিছু সময় পূৰ্বে নিহত হৈছে জনাইছো সীমান্তৰ খবৰ ভাৰত পাকিস্তানৰ উত্তেজনা যুদ্ধ উত্তেজনা অব্যাহত আছে তাৰ মাজতে দুয়োখন দেশে শক্তি প্ৰদৰ্শন কৰি আছে ভাৰতে শক্তি প্ৰদৰ্শন কৰিছে পাকিস্তানৰ শক্তি প্ৰদৰ্শন কৰি আছে আৰু সাময়িকভাৱে যুদ্ধবিৰতি কাৰ্যকাৰী বুলি ধৰা হৈছে কিন্তু তাৰ মাজতে যি শত্ৰু ৰাষ্ট্ৰ পাকিস্তান যিখন হৈছে সন্ত্ৰাসবাদীৰ আশ্ৰয়স্থল যিখনে অনবৰতে সন্ত্ৰাসবাদীসকলক তাত লালন পালন কৰে সেইখন দেশত যে এতিয়াও সন্ত্ৰাসবাদী কাৰ্যকলাপ চলি আছে তাৰ প্ৰমাণ খুদ পাকিস্তানী সন্ত্ৰাসবাদীসকলে দিছে কাৰণ আজি আকৌ পুনৰ সীমান্ত পাৰ হৈ পাকিস্তানৰ পৰা পাকিস্তানী চাৰিটা সন্ত্ৰাসবাদীৰ এটা দল ভাৰতত প্ৰৱেশ কৰিছিল সোপিয়ানত যেটো জম্মু কাশ্মীৰৰ সোপিয়ান বুলি যিখিনি অঞ্চল আছে অত্যন্ত এটা সীমান্তৱৰ্তী অঞ্চল স্পৰ্শকাতৰ অঞ্চল যেটো সন্ত্ৰাসবাদীয়ে খুব সঘনাই তেওঁলোকে আক্ৰমণৰ লক্ষ্য কৰিব পাৰে বা টাৰ্গেট কৰি থাকে সেই অঞ্চলসমূহত এই জম্মু কাশ্মীৰৰ সোপিয়ানত আমাৰ হাতত দৃশ্য আহি পৰিছে যেটো সময়ত অপাৰেচন বৰ্তমান অব্যাহত আছে তিনিটা ইতিমধ্যে তিনিটা সন্ত্ৰাসবাদী নিহত হৈছে কিন্তু এটা সন্ত্ৰাসবাদী বৰ্তমানো লুকাই আছে বুলি কোৱা হৈছে এয়া সীমান্তৰ পৰিৱেশ ভাৰতীয় সেনা জোৱানসকলে এইদৰে থিয় হৈ আছে তাত সীমান্তত পাকিস্তানী সেনাৰ বিৰুদ্ধে পাকিস্তানৰ পৰা অহা কাপুৰুষ সন্ত্ৰাসবাদীসকলৰ বিৰুদ্ধে আৰু ভাৰতীয় সেনাৰ গুলিত ইতিমধ্যে তিনিটা সন্ত্ৰাসবাদী নিহত হৈছে তাৰ ভিতৰত এটাৰ নাম হৈছে কুটে যেটো হৈছে অত্যন্ত এটা বিচাৰি আছিল মোষ্ট ওয়ান্টেড এটা সন্ত্ৰাসবাদী বহুকেইটা সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত আছিল এইসমূহ দৃশ্য সীমান্তৰ দৃশ্য আৰু এতিয়াও গুলিবৰ্ষণ অব্যাহত আছে চাৰিটা সন্ত্ৰাসবাদীৰে নিৰাপত্তাৰক্ষী সংঘৰ্ষ হৈছে য'ত প্ৰথমে আসলতে এই আক্ৰমণটো কুলগাম বুলি অঞ্চলখিনি আৰম্ভ হৈছিল আৰু কুলগামৰ পৰা খেদি সন্ত্ৰাসবাদী কেইটাক এই সোপিয়ান পাইছে আৰু সোপিয়ানৰ এই যিখিনি হাবি অঞ্চল আছে পাহাৰৰ এই ডাঠ হাবিত লুকাই সন্ত্ৰাসবাদী কেইটাই তাৰ পৰা আক্ৰমণ কৰি আছিল ভাৰতীয় সেনা প্ৰত্যাক্ৰমণ কৰিছে প্ৰতিঘাত কৰিছে আৰু ভাৰতীয় সেনাৰ আগত তিষ্ঠিব পৰা নাই এই লস্কৰী-তৈয়বাৰ সন্ত্ৰাসবাদী তিনিটাক ইতিমধ্যে হত্যা কৰা হৈছে এটাৰ পৰিচয় উদ্ধাৰ হৈছে নামটো হৈছে কুটে আৰু বাকি দুটাৰ এতিয়ালৈকে কিন্তু পৰিচয় উদ্ধাৰ হোৱা নাই আৰু সন্দেহ কৰা হৈছে যে এটা সন্ত্ৰাসবাদী এতিয়াও এই হাবিৰ মাজত লুকাই আছে যেটুকু কিন্তু কিছু সময় পিছতে এনকাউন্টাৰ কৰা হ'ব বুলি ভাৰতীয় সেনাৰ ফালৰ পৰা কোৱা হৈছে ইতিমধ্যে ভাৰতে এটা কথা উল্লেখ কৰিছিল যুদ্ধবিৰতি কাৰ্যকাৰী হৈছে যদিও কৈছে প্ৰত্যেকটো আক্ৰমণক আমি যদি পাকিস্তানৰ ভূমিৰ ফালৰ পৰা আক্ৰমণ হয় তেন্তে আমি যুদ্ধ বুলিয়ে সেই কথাটো ভাবিম আৰু কিছু সময় পূৰ্বে প্ৰধানমন্ত্ৰী এটা কথা স্পষ্ট কৰি দিছে পাকিস্তানৰ পৰা ভাৰতলৈ যদি পাৰমাণৱিক আক্ৰমণৰ ভাবুকি আহে তেন্তে ভাৰতে সেই আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ সাজু হৈ আছে পাকিস্তানে যদি পুনৰ তেনেকুৱা ধৰণৰ কাপুৰুষালি কৰে সীমান্তত যদি সাধাৰণ ৰাইজক টাৰ্গেট কৰে তেতিয়া কিন্তু পৰিস্থিতি ভয়ংকৰ হ'ব আৰু পাকিস্তানে পুনৰ নিজৰ ভৰিত নিজে কুঠাৰ মাৰিছে কাৰণ আমি দেখিছিলো 7 মেত অপাৰেচন সিন্দুৰ যেতিয়া আৰম্ভ কৰিছিল তাৰ পিছত কিন্তু পাকিস্তানৰ কি অৱস্থা হৈছিল অৱশেষত পাৰমাণৱিক আক্ৰমণৰ ভাবুকি লৈ তেওঁলোকে আমেৰিকাৰ ওচৰ চাপিছে আৰু আমেৰিকাৰ মধ্যস্থতাত যুদ্ধবিৰতি কাৰ্যকাৰী হৈছিল বুলি কোৱা হৈছিল কিন্তু ভাৰতে স্পষ্ট কৰি দিছে যে তাত আমেৰিকাৰ কোনো গুৰুত্বপূৰ্ণ ভূমিকা নাই দুইখন দেশৰ ডিজিএমৰ বৈঠকৰ অন্ততহে এটো এটা সাময়িক যুদ্ধবিৰতি যদিহে পাকিস্তানৰ ফালৰ পৰা পুনৰ আক্ৰমণ কৰে বা সন্ত্ৰাসবাদীয়ে যদি ভাৰতৰ লোকক আক্ৰমণৰ লক্ষ্য কৰি লয় তেন্তে কিন্তু পৰিস্থিতি ভয়ংকৰ হ'ব ভাৰতে পুনৰ প্ৰত্যুত্তৰ কৰিব ইয়াতকৈ ভয়ংকৰ প্ৰত্যাক্ৰমণ কৰিব বুলি ভাৰতৰ ফালৰ পৰা জনোৱা হৈছিল গতিকে এতিয়া তিনিটা সন্ত্ৰাসবাদী ইতিমধ্যে নিহত হৈছে আৰু এটা সন্ত্ৰাসবাদী বৰ্তমানো
তাত জীৱিত অৱস্থাত আছে বুলি কোৱা হৈছে এইসমূহ দৃশ্য দেখুৱাইছো জম্মু কাশ্মীৰৰ ছপিয়ানৰ পৰা আহিছে সেনাৰ দল এদৰে নিৰীক্ষণত আছে আৰু অধিক কটকটীয়া কৰা হৈছে নিৰাপত্তা সীমান্ত অঞ্চলসমূহত যাতে কোনো কাৰণত পাকিস্তানৰ দিশৰ পৰা পাক অধিকৃত কাশ্মীৰৰ পৰা ভাৰতলৈ যিসমূহ সন্ত্ৰাসবাদী গোট আহে ইয়াৰ পূৰ্বেও তেওঁলোক আহি পেহেলগামৰ নিচিনা নৰসংহাৰৰ সৃষ্টি কৰিলে আৰু তাৰ পিছতো কিন্তু এতিয়াও পেহেলগাম কাণ্ডৰ লগত জড়িত সন্ত্ৰাসবাদীকেইটাক বিচাৰি সেনা অভিযান ৰাখিছে আৰু সন্দেহ কৰা হৈছিল যে এইকেইটা সন্ত্ৰাসবাদী পেহেলগামৰ মূল ঘটনাৰ সৈতে জড়িত বুলি কিন্তু নহয় এইকেইটা সন্ত্ৰাসবাদী নহয় বৰ্তমানো এই পেহেলগামৰ নৰসংহাৰ কৰা 4টা সন্ত্ৰাসবাদী জীৱিত অৱস্থাত আছে তেওঁলোকে আত্মগোপন কৰি আছে আৰু সেইকেইটাৰ সন্ত্ৰাসবাদীৰ পোষ্টাৰ আৰি জনসাধাৰণৰ পৰা তথ্য বিচাৰিছে জম্মু কাশ্মীৰ আৰক্ষীয়ে আৰু সন্ত্ৰাসবাদীকেইটাৰ যদি কোনোবাই তথ্য দিব পাৰে তেন্তে তেওঁলোকলৈ 20 লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে জম্মু কাশ্মীৰ আৰক্ষীৰ ফালৰ পৰা জম্মু কাশ্মীৰ প্ৰশাসনৰ ফালৰ পৰা গতিকে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু এটা যুদ্ধৰ পৰিস্থিতি চলি আছে আতংক এতিয়াও বিৰাজ কৰি আছে সীমান্ত অঞ্চলসমূহত আৰু বিশেষকৈ কুলগামৰ পৰা ছপিয়ানত যেটো গুলিয়াগুলি ঘটনা সংঘটিত হ'ল এতিয়াও চলি আছে এতিয়াও সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ চলি আছে যাৰ বাবে সেনাই কৈছে যে 4জনীয়া এটা সন্ত্ৰাসবাদী দল আহিছিল য'ৰ 3জন ইতিমধ্যে 3জনৰ মৃত্যু হৈছে এজনে ভাৰতীয় সেনালৈ কিন্তু এতিয়াও গুলিচালনা কৰি আছে আৰু এই অঞ্চলসমূহৰ পৰা এই অঞ্চলসমূহতে গুলিয়াগুলি হৈ আছে আৰু সাধাৰণ ৰাইজ তাৰ পৰা যিসকল সীমান্তবাসী ৰাইজ আছিল তেওঁলোকক তাৰ পৰা আঁতৰাই পঠোৱা হৈছে আৰু তেওঁলোকৰ যি নিৰাপত্তা কথা আছে গতিকেলৈ সেই অঞ্চলৰ পৰা তেওঁলোকক আঁতৰাই পঠোৱা হৈছে নিৰাপদ স্থানত আছে আৰু ভাৰতীয় সেনাই সমগ্ৰ অঞ্চলটো ঘেৰি ৰাখিছে কোৱা হৈছে যে যিটো সন্ত্ৰাসবাদী জীয়াই আছে সেই সন্ত্ৰাসবাদীটোকো কিছু সময়ৰ ভিতৰতে গুলিয়াই হত্যা কৰা হ'ব এনকাউন্টাৰ কৰা হ'ব যথেষ্ট সংখ্যক নিৰাপত্তা আৰক্ষী তাত আছে জম্মু কাশ্মীৰ আৰক্ষী আছে CRPF আছে ভাৰতীয় সেনা আছে গতিকে এইটো এটা সাৰ্চ অপাৰেচন চলি আছে বিচাৰি পাকিস্তানৰ পৰা অহা সন্ত্ৰাসবাদীক ভাৰতীয় সেনাই হত্যা কৰিছে সেনা অৰ্ধসামৰিক বাহিনীৰ গুলিত ইতিমধ্যে যি 3টা সন্ত্ৰাসবাদীৰ মৃত্যু হৈছে সেইকেইটাৰো ইতিমধ্যে তাৰ ভিতৰত এটাৰ নাম হৈছে কুটে সেই কুটেৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু 2টা মৃতদেহ উদ্ধাৰ কৰা হৈছে সেই 2টা মৃতদেহৰ পৰিচয় বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই কিন্তু তেওঁলোক সুসজ্জিত হৈ আহিছিল আৰু তেওঁলোকৰ লক্ষ্য আছিল পুনৰ পেহেলগামৰ দৰে এটা নৰসংহাৰ তেওঁলোকে সংগঠিত কৰিব বিচাৰিছিল বা ভাৰতীয় সেনাক তেওঁলোকে টাৰ্গেট কৰিলেহেঁতেন সাধাৰণ নাগৰিকক তেওঁলোকে টাৰ্গেট কৰিলেহেঁতেন এয়া হৈছে পাক অধিকৃত কাশ্মীৰৰ বা পাকিস্তানী সেনাৰ বা পাকিস্তানৰ চৰিত্ৰ তেওঁলোকৰ ভূমিৰ পৰা এতিয়াও ভাৰত বিৰোধী কাৰ্যকলাপ চলি আছে সমগ্ৰ বিশ্বই পাকিস্তানক সমালোচনা কৰিছে কাৰণ তেওঁলোকে সন্ত্ৰাসবাদৰ যে পৃষ্ঠপোষক সেইটো নতুনকৈ প্ৰমাণ কৰাৰ প্ৰয়োজন নাই পাকিস্তানৰ সেনাই সন্ত্ৰাসবাদীৰ জানাজাত গৈ অংশগ্ৰহণ কৰিছে তেওঁলোকৰ লেফটেনেণ্ট ব্ৰিগেডিয়াৰ গৈছে গতিকেলৈ সেই পাকিস্তানৰ পৰা ইয়াতকৈ আৰু বেছি কি আশা কৰিব পাৰি সকলোৱে কৈছে যে পাকিস্তানক উচিত প্ৰত্যুত্তৰ দিয়া হওক এতিয়া ভাৰতীয় সেনাই সেইভাৱে পাকিস্তানৰ ফালৰ পৰা অহা বা পাকিস্তানী সেনাৰ সমৰ্থন লাভ কৰি ভাৰতত প্ৰৱেশ কৰা 4জনীয়া সন্ত্ৰাসবাদীৰ দলটোৰ 3টাক ইতিমধ্যে হত্যা কৰিছে সেই যি 3টা সন্ত্ৰাসবাদী হত্যা কৰা হৈছে সেইকেইটা হৈছে লস্কৰ-ই-তৈয়বাৰ দুধৰ্ষ সন্ত্ৰাসবাদী আছিল লস্কৰ-ই-তৈয়বা জয়সি মোহাম্মদ হিজবুল মুজাহিদিন এনেকুৱা কেতবোৰ সন্ত্ৰাসবাদী সংগঠন এতিয়াও পাক অধিকৃত কাশ্মীৰত সক্ৰিয় হৈ আছে আৰু পাকিস্তান চৰকাৰ আৰু পাকিস্তানী সেনাৰ পৃষ্ঠপোষকতাত তেওঁলোকে পাক অধিকৃত কাশ্মীৰৰ পৰা ভাৰতৰ বিৰুদ্ধে কিন্তু সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাই গৈছে যিসকল আমাৰ লগত নতুনকৈ জড়িত হৈছে আপোনালোকৰ বাবে কৈছো সীমান্তত পুনৰ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এবাৰ পাকিস্তানী সেনা নহয় পুনৰ কাপুৰুষ পাকিস্তানে একাংশ সন্ত্ৰাসবাদীক ভাৰতলৈ পঠাই দিছে যাতে পৰিস্থিতি অধিক তেওঁলোকে বেয়া কৰিব পাৰে সীমান্তত সন্ত্ৰাসজৰ্জৰ এটা পৰিৱেশৰ সৃষ্টি কৰিব পাৰে কিন্তু ভাৰতীয় বীৰ সেনা জোৱানসকলে পাকিস্তানৰ সন্ত্ৰাসবাদীসকলৰ যি লক্ষ্যস্থান আছিল আহি পোৱাৰ পূৰ্বেই তেওঁলোকৰ সেই মিছন তেওঁলোকে ধ্বংস কৰি পেলাইছে ঘাট লগাই প্ৰতিঘাত কৰিছে আৰু ভাৰতীয় সেনাৰ প্ৰতিঘাতত থৰকাচুটি হেৰাইছে পাকিস্তানৰ পৰা অহা সন্ত্ৰাসবাদী ইতিমধ্যে 3টা সন্ত্ৰাসবাদীৰ মৃত্যু হৈছে জম্মু কাশ্মীৰৰ ছপিয়ান বুলি অঞ্চলসমূহত যিটো বৃহত্তৰ অঞ্চল আছে সেই তাত সীমান্তৰ একেবাৰে গাত কাষত লাগি থকা অঞ্চল তাত এইদৰে এতিয়া ভাৰতীয় সেনাৰ জোৱানসকল থিয় হৈ আছে গতিকেলৈ এই জোৱানসকল তাত থকালৈকে কোনো পাকিস্তানী সেনা হওক পাকিস্তানী সন্ত্ৰাসবাদী হওক কোনো এজন ভাৰতীয় একো কৰিব নোৱাৰে গতিকেলৈ সেইভাবেই ভাৰতীয় সেনাৰ যিসকল বীৰ জোৱান আছে তেওঁলোকে তাত আছে এতিয়াও সংঘৰ্ষ চলি আছে সংঘৰ্ষৰ মাজত এটা সন্ত্ৰাসবাদী বৰ্তমানো জীৱিত অৱস্থাত আছে বুলি ভাৰতীয় সেনাৰ ফালৰ পৰা সন্দেহ কৰা হৈছে
সন্ত্ৰাসবাদীটোৰ সন্ধানত অঞ্চলটোত নিৰাপত্তাৰক্ষীৰ এতিয়া আৰু দুটা বিশেষ পল্টন তালৈ দিয়া হৈছে আজিৰ ভিতৰতেই সেই সন্ত্ৰাসবাদীটোক চিনাক্ত কৰা হ'ব প্ৰথম অৱস্থাত সন্দেহ কৰা হৈছিল পেহেলগামৰ নৰসংহাৰৰ যি 4টা সন্ত্ৰাসবাদী বৰ্তমানো তেওঁলোক জীৱিত অৱস্থাত আছে বুলি সন্দেহ কৰা হৈছে সেই সন্ত্ৰাসবাদীকেইটাক বিচাৰি পেলাই আজি পুৱাৰ ভাগত জম্মু কাশ্মীৰৰ বিভিন্ন স্থানত পোষ্টাৰ দিয়া হৈছে পোষ্টাৰ তাত আৰি দিয়া হৈছে যাতে কোনোবা সচেতন লোকে যদি তেওঁলোকক তাত প্ৰত্যক্ষ কৰে তেওঁলোকে যদি জম্মু কাশ্মীৰ আৰক্ষীক জনায় বা প্ৰশাসনক জনায় তেওঁলোকলৈ 20 লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছে আৰু এইদৰে সীমান্তত ভাৰতীয় সেনাৰ বীৰত্ব দেখিবলৈ পোৱা গৈছে প্ৰতিঘাত কৰিছে আৰু ভাৰতীয় সেনাৰ প্ৰতিঘাতত 3টা লস্কৰী তৈবাৰ সন্ত্ৰাসবাদী ধুলিতচাত হৈছে নিথৰ দেহ তাত পৰি ৰৈছে আৰু এটা সন্ত্ৰাসবাদী এতিয়াও হাবিৰ আৰলৈ ভাৰতৰ সেনাৰ বিৰুদ্ধে যুঁজ চলাই গৈছে কিন্তু ভাৰতৰ ফালৰ পৰা কোৱা হৈছে ভাৰতীয় সেনাই কৈছে যে কিছু সময় লাগে আৰু কিছু সময় পিছতেই সেই সন্ত্ৰাসবাদীটোকো এনকাউণ্টাৰ কৰা হ'ব ভাৰতে ইতিমধ্যে নিজৰ শক্তি প্ৰদৰ্শন কৰিছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা কথা কৈছে যে এতিয়া এনেকুৱা ধৰণৰ যদি কিবা আক্ৰমণ হয় লাগিলে সন্ত্ৰাসবাদী আক্ৰমণ হওক বা পাকিস্তানী সেনাৰ ফালৰ পৰা আক্ৰমণ হওক তেনেকুৱা আক্ৰমণবোৰক কিন্তু ভাৰতে এতিয়া যুদ্ধ বুলিয়ে ধৰিব কিন্তু এতিয়া ভাৰতে নিজৰ সীমাৰ ভিতৰত থকা সন্ত্ৰাসবাদীকেইটাক হত্যা কৰাৰ পিছত ভাৰতে কি পদক্ষেপ গ্ৰহণ কৰে সেইটো কিন্তু লক্ষণীয় হ'ব কিন্তু প্ৰধানমন্ত্ৰী মোদীয়ে বাৰম্বাৰ সকীয়াই দিছিল সীমান্তত যদি পুনৰ আক্ৰমণৰ ঘটনা সংঘটিত হয় অপাৰেচন সিন্দুৰ কিন্তু স্তব্ধ হোৱা নাই এতিয়াও অব্যাহত আছে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ অভিযান সদায় অব্যাহত থাকিব পাকিস্তানী সাধাৰণ জনতা পাকিস্তানী সেনাক ভাৰতে এতিয়ালৈকে টাৰ্গেট কৰি লোৱা নাই যদিহে পাকিস্তানৰ ফালৰ পৰা বাৰম্বাৰ এনেকুৱা ধৰণৰ যুদ্ধবিৰতি উলংঘা বা সন্ত্ৰাসবাদী ভাৰতলৈ প্ৰৱেশৰ চেষ্টা এনেকুৱা ধৰণৰ ঘটনা যদি সংঘটিত হয় তেন্তে পাকিস্তানে ইয়াৰ পৰিণাম ভুগিব লাগিব পাকিস্তানে পুনৰ কান্দিব লাগিব 7 তাৰিখৰ পৰা পাকিস্তানৰ যি অৱস্থা হৈছিল আমি সকলোৱে দেখিছিলো সমগ্ৰ বিশ্বই দেখিছিল 24টা স্থানত ভাৰতে বিচৰা মতে গৈ তাত আক্ৰমণ কৰিছিল 200ৰো অধিক সন্ত্ৰাসবাদী নিহত হৈছিল প্ৰায় 400ৰো অধিক সন্ত্ৰাসবাদী আহত হৈছিল হতাহতৰ সংখ্যা পাকিস্তানৰ ফালৰ পৰা জানিব পৰা হোৱা নাই জনোৱা নাই কাৰণ তেওঁলোকে লাজ পাব তেওঁলোকে সমগ্ৰ বিশ্ববাসীৰ সন্মুখত লাজত পৰিব কাৰণ তেওঁলোকৰ তাত সন্ত্ৰাসবাদী যে আছে সেইটো তেওঁলোকে ইতিমধ্যে প্ৰমাণ কৰিছে সন্ত্ৰাসবাদীৰ জানাজাত গৈ পাকিস্তানী সেনাই তেওঁলোকৰ পোছাক পিন্ধি তেওঁলোকে অংশগ্ৰহণ কৰিছে গতিকে সেইখন দেশৰ সেনাৰ পৰা আৰু কি আশা কৰিব পাৰি সেইটো সকলোৱে প্ৰশ্ন কৰিছে কিন্তু এই মুহূৰ্তৰ খবৰ জনাইছো ভাৰতৰ সেনাৰ সফলতা 3টা সন্ত্ৰাসবাদীক ভাৰতীয় সেনাৰ গুলীত নিহত হৈছে জম্মু কাশ্মীৰৰ ছপিয়ানত এই সংঘৰ্ষ বৰ্তমানো অব্যাহত আছে